চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যত পুনৰ বৃহৎ নিযুক্তি চাহ শ্ৰমিকৰ বাবে সকলো বিভাগতে সংৰক্ষণ হ'ব ৩% চাকৰি চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰো ব্যাপক প্ৰস্তুতি ঝুমুৰ বাগৰুম্বাক লৈও গ্ৰহণ বৃহৎ আঁচনি নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ বাবে আছে ভাল খবৰ কিয়নো নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যত অব্যাহত আছে নিযুক্তি প্ৰক্ৰিয়া কিন্তু এই পৰ্যন্ত ৰাজ্যত সম্পূৰ্ণ হোৱা নাই 1 লাখ যুৱক যুৱতীৰ নিযুক্তি অৱশ্যে ইয়াক লৈ হতাশ হোৱাৰ কোনো কাৰণ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব বৃহৎ নিযুক্তি সমাৰোহ আৰু এই নিযুক্তি সমাৰোহৰ পূৰ্বে চাহ শ্ৰমিকৰ সতি সন্ততিৰ বাবে ৰাজ্য চৰকাৰৰ সকলো বিভাগতে ৰাজ্য চৰকাৰে সংৰক্ষণ কৰিব ৩% চাকৰি বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনাই সদনক এই কথা অৱগত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে এই বছৰ যি ৰিক্ৰুটমেণ্ট হৈ আছে অৰ্থাৎ 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি হেল্থ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ নিযুক্তি হ'ব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছো এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা কেৱল হিয়াই নহয় চাহ শ্ৰমিকৰ সতি সন্ততিৰ উজ্জ্বল ভৱিষ্যতৰ বাবে চাহ বাগিচা অঞ্চলত ৰাজ্য চৰকাৰে এইবাৰ স্থাপন কৰিব 10খন স্নাতক মহাবিদ্যালয় এই বছৰ আমি সিদ্ধান্ত লৈছো অহা বছৰ আমি আৰম্ভ কৰিম 10খন নতুন অসমত আমি ডিগ্ৰী কলেজ কৰিম কিন্তু চাহ বাগিচাৰ ভিতৰত আমি 10খন নতুনকৈ কলেজ কৰিব গৈ আছো যিটো এক্সক্লুসিভলি টি গাৰ্ডেন ডমিনেটেড এৰিয়াত আৰম্ভ হ'ব লগতে চাহ শ্ৰমিকসকলক যথাসম্ভৱ শীঘ্ৰেই চাহ বাগিচা লাইনতে প্ৰদান কৰিব ভূমিপট্টা ইয়াৰ বাবে শীঘ্ৰেই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব প্ৰয়োজনীয় পদক্ষেপ যে চাহ বাগিচাৰ লাইনৰ মাটিখিনিৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিম যে লাইনত যিমান লাইন আছে আসাম টি কৰ্পোৰেশ্যন দি অহা বছৰ আমি আৰম্ভ কৰিম তেতিয়া লাইনখিনি আমি পঞ্চায়ত হিচাপত আজি বোলে সোলাৰ লাইট কালি বোলে ৰাস্তা কালি বোলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপুনি কোৱাৰ দৰে আমি ইয়াক এটা কলনীলৈকে আমি ৰূপান্তৰ কৰিব পাৰিম ইমানেই নহয় ঝুমুৰ আৰু বাগৰুম্বাক লৈও ৰাজ্য চৰকাৰৰ আছে আন এক বৃহৎ আঁচনি সদনতে অৱগত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱেম্বৰ মাহত আমি সৰু সজাই ষ্টেডিয়ামত আমি ৮,০০০ ঝুমুৰ ছোৱালীৰ ঝুমুৰ গোৱা ল'ৰা ছোৱালীৰে আমি ইয়াত ঝুমুৰ প্ৰদৰ্শন কৰিম ৯,০০০ ছোৱালীয়ে একেলগে ঝুমুৰ প্ৰদৰ্শন কৰিব আমি বিশ্ব মানচিত্ৰত ঝুমুৰ লৈ যাম তাৰ পিছত আমি কোকৰাঝাৰত বাগৰুম্বা নৃত্যৰ ওপৰত আমি কাম কৰিব গৈ আছো অৱশ্যে চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি বৃদ্ধি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নাই বিশেষ সবল স্থিতি ইয়াক লৈ প্ৰশ্নোত্তৰ কালতেই সদনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি সব হৈ গ'ল মোটামুটি এতিয়া হাজিৰাটো বঢ়াই দিলে হৈ গ'ল হাজিৰাটো চাহ শ্ৰমিকৰ হাজিৰাটো বঢ়াই দিলে বাকীবিলাক সব হৈ গৈছে মোটামুটি হাজিৰাটো কেতিয়া বাঢ়িব বাগিচাৰ দৰমহা যে এচিএমএছ আৰু বাগিচাৰ মালিক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰে হেতু আপোনাতকৈ ভালকৈ কোনেও নাজানে পৰৱৰ্তী সময়ত স্যাৰ চৰকাৰে ঘোষণা কৰিছিলে 351 টকা কৰিম বুলি বিজেপি চৰকাৰ আহিলে এতিয়া কোনোবা মানুহৰ নিজৰ বুৰঞ্জীখন একেবাৰে কাম নকৰা বুৰঞ্জী তেতিয়া আৰু আপুনি বেলেগক কৈ থকাৰ কথা নাই আপুনি কিমান টকা বঢ়ালে স্যাৰ আপোনালোকে বুৰঞ্জী কথাটো স্যাৰ আমি বুৰঞ্জী লিখিব আৰম্ভ কৰিছে গতিকে বুৰঞ্জী টানিব নালাগে ঘোষণাখিনিৰ কথাই কৈছো স্যাৰ ভিডিঅ' জাৰ্নেলিষ্ট পুলকেশ পাঠক নৱজ্যোতি ডেকাৰ সৈতে মুকুট ৰায়ৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ